31 অক্টোবৰৰ পৰা 4 নৱেম্বৰলৈ অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ। 1 নৱেম্বৰৰ দিনটোত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়, য'ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাৱে স্মৰণ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমোদন ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদে এইবাৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ চূড়ান্ত পৰ্যায়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। এই সন্দৰ্ভত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছে। 2025 চনৰ 17 অক্টোবৰত অনুষ্ঠিত বিশেষজ্ঞ সমিতিৰ বৈঠকে এই প্ৰতিযোগিতা জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা ৰূপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। সেই মৰ্মে হিয়াৰামুঠু জুবিন গাৰ্গৰ স্মৃতিত আজি গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জুবিন গাৰ্গ অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অধ্যাপকসকলেও আৱেগিক হৈ পৰে জুবিন গাৰ্গৰ পুৰণি গীতসমূহ শুনি। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি প্ৰতিগৰাকী প্ৰতিযোগীক গীত পৰিৱেশনৰ বাবে 5 মিনিটকৈ সময় দিয়া হয়। এনেদৰে অন্তঃপুৰে বহু অপেক্ষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ জুবিন গাৰ্গৰ অসমীয়া আধুনিক গীত প্ৰতিযোগিতা।